নমস্কাৰ লাৰ্নাৰ্ছ, জুৰি ষ্টেম্পলৰ এই নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমাৰ এই ভিডিঅ'টো যিটো টপিক হয় লিমিটেশ্যন এক্ট 1963 পাৰ্ট 2, কাৰণ ইতিমধ্যে আমি এই এক্টখনৰ ওপৰত কিছুমান প্ৰভিজনৰ ওপৰত আগতীয়াকৈ এটা ভিডিঅ' বনাইছোঁ। চ' আজি আমি ভিডিঅ'টোত সেই প্ৰভিজনছখিনি যিখিনি বাকী আছিল সেই বিষয়ে আমি ডিছকাছ কৰিম আৰু ইয়াৰ দ্বাৰা এই এক্টখনত যিটো ভিডিঅ' আৰম্ভ কৰিছিলোঁ ইয়াৰ প্ৰভিজনছখিনিৰ ওপৰত সেয়া আজি সামৰণি হ'ব। তেন্তে আহা অলপো পলম নকৰাকৈ আজি আমি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' মই ইতিমধ্যে মোৰ আগৰটো ভিডিঅ'ত লিমিটেশ্যন এক্টৰ যিখিনি ইন্ট্ৰডাকশ্যন আছিলে প্ৰিলিমিনাৰী পাৰ্টছ সেইখিনি ডিছকাশ্যন কৰিছিলোঁ। এখন ক'ত এপ্লিকেবল হয়, এক্টখনৰ কেৰেক্টাৰিষ্টিক্সখিনি কি আৰু তাৰ পৰা প্ৰথম ছেকশ্যন 1ৰ পৰা ছেকশ্যন 5লৈকে অলৰেডি মই ডিছকাছ কৰি থৈছোঁ। চ' তোমালোকে যদি মোৰ সেই আগৰ ভিডিঅ'টো চোৱা নাই তেন্তে তোমালোকে সেই ভিডিঅ'টো চাই পেলাই এই ভিডিঅ'টোৰ প্ৰভিজনছখিনি কণ্টিনিউ কৰিবা, কাৰণ লিংকটোত তেতিয়াহে তোমালোকে ভালকৈ বুজি পাবা। চ' ছেকশ্যন 6ত যিখিনি প্ৰভিজনছ আছে সেইখিনি হ'ল পাৰ্চন আণ্ডাৰ লিগেল ডিছেবিলিটি। এই প্ৰভিজনছখিনি অকল ছেকশ্যন 6 বুলিয়ে নহয়, এই এক্টখনৰ ছেকশ্যন 6, 7, 8 এই তিনিটা ছেকশ্যনৰ কাৰণে প্ৰভিজনছখিনি কমন হয়। চ' এই তিনিটা ছেকশ্যনত এটা ইউনিট বুলি ধৰি লোৱা হৈছে আৰু এই ছেকশ্যনখিনি যিখিনি প্ৰভিজন ইটো সিটোৰ কাৰণে ছাপ্লিমেণ্টাৰীও হয় কিন্তু মিউচুৱেলি এক্সক্লুচিভ নহয়। চ' ছেকশ্যন 6ত কোৱা হৈছে যদি এজন পাৰ্চন লিগেল ডিছেবিলিটিৰ আণ্ডাৰত যদি ছাফাৰ হয়, চ' ইণ্ডিয়াৰ যিমানখিনি ষ্টেটুট বা লেজিছলেশ্যন আছে যিকেইটা গ্ৰাউণ্ডত এজন মানুহক লিগেলি ডিছকুৱালিফাই কৰা হয়, চ' সেই গ্ৰাউণ্ডবিলাকক লিগেল ডিছেবিলিটি বুলি কোৱা হয় আৰু প্ৰত্যেকবিলাক লেজিছলেশ্যনৰ কাৰণে সেই কমন গ্ৰাউণ্ড অফ লিগেল ডিছেবিলিটিবিলাক হৈছে এজ হয় আৰু সেই মানুহজনৰ যিটো মেণ্টেল কেপাচিটি অৰ্থাৎ আনচাউণ্ড মাইণ্ড। আৰু এজ যদি তেওঁ ৰিকুৱাৰ্ড নহয় তেতিয়া সেই পাৰ্চনজনক মাইনৰ বুলি কোৱা হয় আৰু যদি তেওঁ মেণ্টেলি যদি ইনকেপেবল হয়, এটা বস্তু যদি ভাল আৰু বেয়া জাজ যিহেতু তেওঁ কৰিব নোৱাৰে আৰু তেনেকুৱা পাৰ্চনক আনচাউণ্ড মাইণ্ড বুলি কোৱা হয়। চ' প্ৰত্যেকখন লেজিছলেশ্যনত এইখিনি মানুহক প্ৰটেক্ট কৰিবলৈ এইকাৰণে বিচৰা হৈছে কাৰণ তেওঁলোকে যিহেতু ভাল আৰু বেয়াৰ মাজত জাজ কৰিব নোৱাৰে, চ' সেইকাৰণে ল'ৰ দ্বাৰা তেওঁলোকক এই প্ৰটেকশ্যনখিনি প্ৰভাইড কৰা হয়। চ' লিমিটেশ্যন এক্টৰ ছেকশ্যন 6ত কোৱা হৈছে যে যদি এজন মানুহ সেই লিগেল ডিছেবিলিটিৰ আণ্ডাৰত যদি ছাফাৰ হয়, অৰ্থাৎ তেওঁ মাইনৰ বা ইনচেন অৰ ইডিয়েট পাৰ্চন হয়, যদি তেওঁৰ কিবা ৰাইট ভাইলেশ্যন হয় তেওঁ চুট ফাইল কৰিব পাৰিব, কিন্তু চুট ফাইল কৰাৰ আগত তেওঁ যিটো ডিছেবিলিটি ছাফাৰ হৈ আছে সেই ডিছেবিলিটিটো শেষ হ'ব লাগিব। চ' ডিছেবিলিটি যদি তেওঁ মাইনৰ হয় তো সেই মাইনৰ যিটো এজ সেইটো কমপ্লিট হ'ব লাগিব আৰু তেওঁ যদি মেণ্টেল কণ্ডিশ্যন যদি সেই সময়ত অসুস্থ হয়, চ' সেই মেণ্টেল কণ্ডিশ্যনটো তেওঁ সুস্থ হোৱাৰ পিছতহে তেওঁ এই ছেকশ্যনৰ আণ্ডাৰত চুট ফাইল কৰিব পাৰিব বুলি কোৱা হৈছে। চ' মাইনৰ্ছসকলক স্পেচিয়েলি প্ৰটেকশ্যন দিয়া হৈছে। চ' স্পেচিয়েলি প্ৰটেকশ্যন দুই ধৰণে দিয়া হৈছে। তো প্ৰথম অৱস্থাত কোৱা হৈছে যে এই ছেকশ্যনত মাইনৰজন যেতিয়া মেজৰ হ'ব, মেজৰ হোৱাৰ 3 ইয়াৰ্ছৰ ভিতৰত তেওঁলোকে নিজৰ ভাগৰ চুটটো ফাইল কৰিব পাৰিব আৰু তাৰোপৰিও তোমালোকে CPC চিলেবাছত স্পেচিয়েল চুট বুলি এটা চেপ্টাৰ পাইছিলা। চ' সেই স্পেচিয়েল চুটৰ যদি প্ৰভিজনছখিনি পঢ়িছা তো সেয়াত তোমালোকে এটা প্ৰভিজনছ পাইছিলা যে মাইনৰ যদি হৈ থাকে তেতিয়াও চুট ফাইল কৰিব পাৰিব, কিন্তু মাইনৰৰ বিহাফত এজন পাৰ্চন এপইণ্ট হ'ব লাগিব যিজনক নেক্সট ফ্ৰেণ্ড বুলি কোৱা হয় আৰু যদি মাইনৰ যদি ডিফেণ্ডেণ্ট হয় তো তেওঁৰ বিহাফত যিজন পাৰ্চন এপইণ্ট হ'ব তেওঁ কোৱা হয় গাৰ্জেন এট লিটেম। চ' লিমিটেশ্যন এক্টত কোৱা হৈছে যদি তেওঁ মাইনৰ হৈ অৱস্থাত যদি চুট ফাইল কৰিব বিচাৰে তেন্তে সেই CPCৰ সেই প্ৰভিজন অনুসৰি তেওঁ চুট ফাইল কৰিব পাৰিব আৰু মেজৰ হোৱাৰ পিছত 3 ইয়াৰ্ছৰ ভিতৰত এই ছেকশ্যন 6ৰ মতে সেই মাইনৰজনে কোৰ্টত চুট ফাইল কৰিব পাৰিব। চ' মাইনৰ্ছৰ কাৰণে যিখিনি এই প্ৰভিজনছখিনি হয় সেইখিনি আইদাৰ মাইনৰে নিজৰ ফালৰ পৰা এপ্লাই কৰিব, নহ'লে তেওঁৰ কিছুমান যদি অথৰাইজ লিগেল ৰিপ্ৰেজেণ্টেটিভ থাকে তেওঁকেও এইখিনি এপ্লাই কৰিব পাৰিব, কিন্তু কোনো ধৰণৰ এছাইনি মানে সেইজনে যদি মাইনৰৰ পৰা কিবা ৰাইট সেই পাৰ্চনজনলৈ লিগেলি যদি ট্ৰান্সফাৰ হৈছে তেনেকুৱা ধৰণৰ পাৰ্চনে কিন্তু মাইনৰৰ বিহাফত কোনো ধৰণৰ চুট ফাইল কৰিব নোৱাৰে। চ' ইয়াৰ পিছত ইম্পৰ্টেণ্ট যিটো পইণ্ট সেইটো হ'ল যে সেই 3 ইয়াৰ্ছৰ যিটো টাইম পিৰিয়ডৰ কথা ক'লে ছেকশ্যন 6ত যে সেইখিনি কেতিয়াৰ পৰা কাউণ্ট কৰা হ'ব। চ' ছেকশ্যন 6ত এই বিষয়ে কোৱা হৈছে যে সেই যিটো টাইম পিৰিয়ড 3 ইয়াৰ্ছটো সেইদিনাৰ পৰাই কাউণ্ট কৰা হ'ব যিদিনাৰ পৰা নেকি তেওঁ সেই ডিছেবিলিটিটো শেষ হৈছে,
অৰ্থাৎ অকল মাইনৰ বা মেজৰ হোৱাই নহয়, তেওঁ সেই ডিসেবিলিটিটো যদি তাৰ লগত আছে, কাৰণ কেতিয়াবা কি হয় তেওঁ যদি মেজৰ হৈ গৈছে কিন্তু মানুহজন যদি তেতিয়াও মেণ্টেল ইনকেপেবল হয়, তেতিয়া কিন্তু এই 3 ইয়াৰ্ছৰ টাইম পিৰিয়ডটো সেইখিনিৰ পৰা এপ্লাই কৰিব নোৱাৰিব। তেওঁ অকল মাইনৰ হয়, মেজৰ হোৱা উইদিন 3 ইয়াৰ্ছ বুলি কৈছে, আৰু তাৰ কাৰণে কণ্ডিশ্যনটো হ'ল যে তেওঁ মাইনৰিটিৰ এজটো খতম হ'ব লাগিব, তাৰ লগতে যিটো ডিসেবিলিটি অৰ্থাৎ আনচাউণ্ড মাইণ্ড যিটো চাফাৰ হৈ আছে সেইটো খতম হোৱাৰ পিছতহে তেওঁ সেই সুটখন ফাইল কৰিব পাৰিব। সো ইয়াৰ উপৰি ইয়াত আৰু এটা প্ৰভিজনছ কোৱা হৈছে যে যদি এজন মানুহে এটা ডিসেবিলিটি চাফাৰ হৈ আছে, অৰ্থাৎ ইয়াৰে যিকোনো এটা ডিসেবিলিটি অৰ্থাৎ মাইনৰিটি বা ইনসেনিটি, তো সেই ডিসেবিলিটি যদি চাফাৰ হৈ থাকোঁতে যদি অন্য এটা ডিসেবিলিটি তেওঁ চাফাৰ হৈছে, তো তেতিয়া এই ক্ষেত্ৰত তেওঁ সুটটো তেতিয়াহে ফাইল কৰিব পাৰিব যেতিয়া নেকি দুইটা ডিসেবিলিটিয়ে খতম হ'ব। এটা খতম হৈছে বা আনটো শেষ হোৱা নাই, কিন্তু তেতিয়া কিন্তু সেই পাৰ্চনজনে এই সেকশনৰ আন্ডাৰত সুট ফাইল কৰিব নোৱাৰে। তাৰ উপৰি কোৱা হৈছে যে সেকশন 6ত যদি এজন মানুহৰ ডিসেবিলিটিটো যদি সেই মানুহজনৰ মৃত্যুৰ কালচোৱালৈকে কণ্টিনিউ হৈ থাকে, এই ক্ষেত্ৰত ডিসেবিলিটিটো মাইনৰিটি নহ'ব কাৰণ এজটোতো মানুহৰ বাঢ়ি থাকে, এই ক্ষেত্ৰত ডিসেবিলিটিটো হ'ব ইনসেনিটি বা আনচাউণ্ড মাইণ্ড। সো তেনেকুৱা ক্ষেত্ৰত যদি সেই ডিসেবিলিটিটো কণ্টিনিউ হৈ থাকে, তেতিয়া সেই মানুহজন ঢুকোৱাৰ পিছত তেওঁৰ লিগেল ৰিপ্ৰেজেণ্টেটিভে সেই ক্ষেত্ৰত তেওঁৰ মৃত্যুৰ পিছত সুটখন ফাইল কৰিব পাৰিব। আৰু ইন কেছ যদি সেই লিগেল ৰিপ্ৰেজেণ্টেটিভখিনিও যদি তেনেকুৱা লিগেল ডিসেবিলিটিৰ দ্বাৰা যদি চাফাৰ হৈ থাকে, তেতিয়া তেওঁলোকৰ ক্ষেত্ৰতো যিখিনি প্ৰভিজনছ ইয়াৰ আগত ডিছকাছ কৰিলোঁ ছাবছেকশ্যন 1 and 2 এই ছেকশ্যনটোৰ অৰ্থাৎ ছেকশ্যন 6ৰ প্ৰভিজনছখিনি এপ্লিকেবল হ'ব। ইয়াৰ পিছৰ প্ৰভিজনছখিনি হ'ল ছেকশ্যন 7। ছেকশ্যন 7তো ডিসেবিলিটিৰ কথাই কোৱা হৈছে, কিন্তু এই ক্ষেত্ৰত যিখিনি মানে ছাবজেক্ট মেটাৰটো হ'ল জইণ্ট ৰাইট। সো জইণ্ট ৰাইট মানে হৈছে এটা ৰাইট যেতিয়া বহুকেইজন মানুহে অৰ্থাৎ গ্ৰুপত যেতিয়া মিলি পেলাই এনজয় কৰি থাকে, তেতিয়া যদি সেই পাৰ্চন কেইজন ধৰি লওক কেইজনমান বা গোটেইখিনিয়ে যদি ডিসেবিলিটি চাফাৰ হৈ থাকে, তেতিয়া তাৰ কাৰণে প্ৰভিজনছখিনি এই ছেকশ্যন 7ত কোৱা হৈছে। সো তেনেকুৱা পাৰ্চনৰ ক্ষেত্ৰত কোৱা হৈছে যে ডিসেবিলিটি অফ অল এক্সেপ্ট 1, তাৰমানে গোটেইখিনি মানুহ যদি ডিসেবিলিটি হৈ আছে তেতিয়া লিমিটেশ্যন এক্টৰ প্ৰভিজনখিনি ছেকশ্যন 6ৰ দৰে এপ্লিকেবল হ'ব, অৰ্থাৎ গোটেইকেইজন পাৰ্চন ঠিক নোহোৱালৈকে আমি ৱেইট কৰিব লাগিব। কিন্তু সেই গোটেইখিনিৰ ভিতৰত যদি এজনে যদি ডিসচাৰ্জ দিব পাৰে, তেতিয়া কিন্তু এই ক্ষেত্ৰত লিমিটেশ্যন এক্টৰ এই প্ৰভিজনছখিনি এপ্লিকেবল হ'ব। অৰ্থাৎ এজনে যদি ডিসচাৰ্জ কৰিব পাৰিছে নিজৰ ভাগৰ লাইবিলিটিখিনি, সো সেই এজনে যে কৰিব পাৰিছে তাৰ ভিত্তিতে সুটটো আৰম্ভ হ'ব। গোটেইখিনিয়ে সেই ডিসচাৰ্জ কৰিব পৰালৈকে আমি ৱেইট কৰিব নালাগে, কাৰণ গোটেইখিনিৰ কাৰণে ৱেইট কৰিব লগা হ'লে আমি সেইখিনি টাইমলৈকে ৰখি থাকিব লাগিব যেতিয়ালৈকে সেই ডিসেবিলিটিটো আটাইখিনি মানুহৰ পৰা আঁতৰি নাযায়। সো এই ক্ষেত্ৰত ছেকশ্যন 7ত সেইটোৱে কোৱা আছে, যদি এজন মানুহ যদি ঠিক হৈ যায় তেওঁলোকক সেই গ্ৰুপৰ পৰা, তেতিয়া এই লিমিটেশ্যন এক্টৰ প্ৰভিজনছ অনুসৰি সুটটো ফাইল কৰিব পাৰিব। আৰু ইয়াৰ পিছত এই ছেকশ্যন 7ত কোৱা হৈছে যে ছেকশ্যন 7 এপ্লিকেবল হ'বলৈ হ'লে যিটো নেকি পাৰ্টি ডিসেবিলিটি সেইটো এক্সিষ্ট থাকিব লাগিব সেইখিনি সময়ত, যেতিয়া নেকি পাৰ্টিয়ে সেই সুট বা এপিল বা এপ্লিকেশ্যনৰ কাৰণে যেতিয়া এপ্লাই কৰিব। অৰ্থাৎ সেইখিনি সময় বুজাইছে যিখিনি সময়ৰ পৰা নেকি সেই লিমিটেশ্যনৰ যিটো টাইম পিৰিয়ডটো হিচাপ কৰা হয়। আৰু ইয়াৰ পিছত এই ছেকশ্যন 7ত কোৱা হৈছে যে ছেকশ্যন 7 এপ্লিকেবল হ'বলৈ হ'লে যিটো নেকি পাৰ্টি ডিসেবিলিটি সেইটো এক্সিষ্ট থাকিব লাগিব সেইখিনি সময়ত, যেতিয়া নেকি পাৰ্টিয়ে সেই সুট বা এপিল বা এপ্লিকেশ্যনৰ কাৰণে যেতিয়া এপ্লাই কৰিব। অৰ্থাৎ সেইখিনি সময় বুজাইছে যিখিনি সময়ৰ পৰা নেকি সেই লিমিটেশ্যনৰ যিটো টাইম পিৰিয়ডটো হিচাপ কৰা হয়। আৰু এই ছেকশ্যনত এটা এক্সপ্লেনেশ্যন যিটো এড কৰা হৈছে, আৰু সেই এক্সপ্লেনেশ্যনটোত কোৱা হৈছে যে এই ছেকশ্যন 7 এপ্লাই হ'বলৈ হ'লে পাৰ্টি নিজৰ ভাগৰ সকলো ধৰণৰ লাইবিলিটিৰ পৰা ডিসচাৰ্জ হ'ব লাগিব, আৰু সেই লাইবিলিটিখিনি তেওঁ যদি ইমুভেবল প্ৰপাৰ্টিও থাকে, সো সেই ইমুভেবল প্ৰপাৰ্টিৰ ক্ষেত্ৰতো যিখিনি লাইবিলিটি আছে সেইখিনিও ইনক্লুড কৰে। আৰু ইয়াৰ পিছত কোৱা হৈছে যে যিজন নেকি হিন্দু আনডিভাইডেড ফেমিলি মেনেজাৰ অৰ্থাৎ কৰ্তা, অৰ্থাৎ যাক কেন্দ্ৰ কৰিয়ে নেকি সেই ফেমিলি গোটেই কাম কাজবিলাক পৰিচালিত হয়, আৰু তেওঁ এই ছেকশ্যন 7ৰ মতে যদি কিবা লাইবিলিটিৰ ক্ষেত্ৰত যদি ডিসচাৰ্জ দিব লগা হয়, তেতিয়া তেওঁ বাকী ফেমিলি মেম্বাৰৰ
কোনো ধৰণৰ কনকাৰেন্স নোহোৱাকৈ তেওঁ এই ক্ষেত্ৰত ডিসচাৰ্জ কৰিব পাৰে। তাৰপিছত আছে সেকশন 8 সেকশন 8ৰ এই যিখিনি প্ৰভিজনছ আছে সেইখিনিয়ে তাৰ ওপৰৰ যিখিনি প্ৰভিজনছখিনি অৰ্থাৎ সেকশন 6 আৰু 7ক কন্ট্ৰোল কৰা বুলি কোৱা হৈছে কাৰণ সেকশন 6 এণ্ড 7ত এজন পাৰ্সন যেতিয়া লিগেল ডিসেবিলিটি সাফাৰ হ'ব তেতিয়া তেওঁৰ ক্ষেত্ৰত লিমিটেশন এক কেনেকৈ এপ্লিকেবল হ'ব অলৰেডি কোৱা হ'ল। সো তাৰ ক্ষেত্ৰত এই যেটো টাইম পিৰিয়ড যে বান্ধি দিয়া হৈছিল 3 ইয়াৰ্স 3 ইয়াৰ্সৰ ভিতৰত অৰ্থাৎ মেজৰ হোৱা উইদিন 3 ইয়াৰ্স আৰু তেওঁ যদি আনসনমেন্ট পাৰ্সন হয় সেই ডিসেবিলিটিটো যেতিয়া হে হ'ব হে হোৱাৰ 3 ইয়াৰ্সৰ ভিতৰত পাৰ্সনজনে সুট ফাইল কৰিব পাৰিব বুলি কৈছিলে। সো সেই যেটো লিমিটেশন টাইম পিৰিয়ডটো 3 ইয়াৰ্স এই সেকশনে সেই সেকশন 6 আৰু 7ৰ কাৰণে বান্ধি দিছে। আৰু ইয়াৰ পিছত সেকশন 9ত কোৱা হৈছে যে এখন সুট কন্টিনিউ থাকিব লাগিব। এইবিলাক নেকি প্ৰভিজনত কোৱা হৈছিল যে এজন পাৰ্সন লিগেল ডিসেবিলিটি সাফাৰ হলে তেওঁ ডিসেবিলিটি হে হোৱাৰ পিছত তেওঁ সুটটো ফাইল কৰিব পাৰিব। সেকশন 8ত তাৰ কাৰণেও টাইম লিমিট বান্ধি দিয়া হ'ল উইদিন 3 ইয়াৰ্স। যদি তেনেকুৱা এজন পাৰ্সনৰ যদি লিগেল ডিসেবিলিটি হে হোৱাৰ পিছত যদি সুটখন আৰম্ভ হৈছে এবাৰ যদি তেনেকুৱা ধৰণৰ সুটখন আৰম্ভ হৈ যায় সেকশন 9ত কোৱা হৈছে যে তেনেকুৱা কোনো ধৰণৰ সাবসিকুৱেন্ট ডিসেবিলিটিয়ে সেই সুটখনৰ প্ৰসিডিংটো ষ্টপ কৰিব নোৱাৰিব। তাৰ মানে অলৰেডি ডিসেবিলিটি হে হৈ পেলাই যেহেতু সুটখন আৰম্ভ হৈ গৈছে তাত যদি পিছত যদি কিবা তেনেকুৱা ধৰণৰ ডিসেবিলিটি এৰাইজ হয় তেতিয়া কিন্তু সুটখনৰ প্ৰসিডিংত কোনো ধৰণৰ এফেক্ট নেপেলায়। ইয়াৰ পিছত আছে সেকশন 10ত সেকশন 10ত যিখিনি সুট এগেইনষ্ট মানে ট্ৰাষ্টিজ হয় বা তেওঁৰ ৰিপ্ৰেজেন্টেটিভৰ এগেইনষ্টত হয় সেইখিনি ইয়াৰ পৰা এক্সক্লুড কৰা হৈছে। সো ইয়াত কোৱা হৈছে যে সেকশন 10 যদি এপ্লিকেবল হ'বলৈ হলে সেই যেটো প্ৰপাৰ্টি লৈ পেলাই ডিসপিউট হ'ব পাৰ্টিৰ মাজত সো সেই প্ৰপাৰ্টিটো সেই ট্ৰাষ্টিৰ ওপৰত এটা স্পেসিফিক পাৰপাজতহে মানে ভেস্টেড থাকিব লাগিব। যদি স্পেসিফিক পাৰপাজ নাথাকে তেতিয়ালে সেকশন 10ৰ যিখিনি প্ৰভিজনছ সেইখিনি এপ্লিকেবল নহব। সো ইয়াৰ পিছত যিখিনি প্ৰভিজনছ আছে সেইখিনি সেকশন 12ৰ পৰা 24ত এই প্ৰভিজনছখিনি এই এখনৰ পাৰ্ট 3ত আছে। সো ইয়াত কোৱা হৈছে যে সেই যেটো লিমিটেশন টাইম পিৰিয়ডটো কেনেকৈ হিসাব কৰা হ'ব। সো এই ক্ষেত্ৰত যেতিয়া লিমিটেশন টাইম পিৰিয়ডটো কাউন্ট কৰিব দুই ধৰণে পাৰিব। সো প্ৰথম অৱস্থাত সেই লিমিটেশন যিকিটা টাইম পিৰিয়ড ষ্টাৰ্ট হ'ব তাৰ পৰা কিছুমান টাইম বাদ দিও কৰিব আৰু যি দিনাৰ পৰা লিমিটেশন টাইম পিৰিয়ডখিনি আৰম্ভ হ'ব সেই ষ্টাৰ্টিংতে তেওঁলোকে পোষ্টপন কৰি পলাও সেই টাইমটো কাউন্ট কৰা হয়। সো এই ক্ষেত্ৰত সেকশন 12ৰ পৰা 15 লৈকে ইয়াত কোৱা হৈছে যে লিমিটেশন টাইম পিৰিয়ডৰ পৰা কি টাইম এক্সক্লুড কৰা হয় আৰু এইখিনি সদায় লৰ দ্বাৰা প্ৰেসক্ৰাইব কৰা হৈ আছে আৰু ইয়াত কি টাইম এক্সক্লুড কৰিব এই সেকশনখিনিতে দিয়া হৈছে। সো এই সেকশনত কোৱা হৈছে যিদিনাৰ পৰা লিমিটেশন টাইম পিৰিয়ডটো কাউন্ট হ'ব সেই দিনটো সেই লিমিটেশন টাইম পিৰিয়ডৰ পৰা বাদ পৰিব। তাৰপিছত নেক্সট কোৱা হৈছে যে যিটো ডেটত জাজমেন্ট প্ৰনাউন্স হ'ব সেই পিৰিয়ডটো সেই টাইম পিৰিয়ডৰ পৰা বাদ পৰিব। নেক্সট যিখিনি টাইম নেকি সেই জাজমেন্টৰ ডিক্ৰী আৰু অৰ্ডাৰ কপিটো উলাওঁতে খৰচ হয় সো সেই টাইম পিৰিয়ডখিনিও বাদ পৰিব বুলি কৈছে। তাৰ উপৰি নেক্সট সেকশন 13ত কৈছে যে যিবিলাক নেকি সুট ইনডিজেন্ট পাৰ্সনৰ লগত ৰিলেটেড। সো ইনডিজেন্ট পাৰ্সন বুলি ক'লে আমি সেইখিনি পাৰ্সনকে বুজো যিখিনি নেকি ফাইনেন্সিয়েলি ইনকেপেবল হয়। সিপিসিত তোমালোকৰ সেই ইনডিজেন্ট পাৰ্সনৰ বিষয়ে সুট আছে আৰু সেই সুটখনৰ প্ৰপাৰ সুট বুলি কোৱা হয়। সো তোমালোকে কমেন্টত কমেন্ট কৰিবা যে সিপিসিৰ কোনটো অৰ্ডাৰত এই সুটখিনি ইনক্লুড কৰা হৈছে। সো ইনডিজেন্ট পাৰ্সন সেইখনো স্পেশাল সুটৰ আন্ডাৰত হয়। তেওঁলোক যে পাৰ্সনখিনি যে ইনডিজেন্ট হয় সো সেই ক্ষেত্ৰত তেওঁলোকে আগতীয়াকৈ কিছুমান প্ৰচিডিউৰ ইনষ্টিটিউট কৰিব লাগিব আৰু সেই প্ৰচিডিউৰখিনি যেতিয়ালৈকে কোৰ্টে গ্ৰান্ট নকৰে তেতিয়ালৈকে কিছুমান তাত টাইম পিৰিয়ডৰ প্ৰয়োজন হয়। সো সেই টাইম পিৰিয়ডখিনিও সেই লিমিটেশন পিৰিয়ডটো কাউন্ট কৰাৰ পৰা বাদ দিব বুলি এই সেকশন 13ত কোৱা হৈছে। আৰু ইয়াৰ লগতে এই সেকশন 13ৰ যিখিনি প্ৰভিজনছ আছে লিমিটেশন এক্টৰ এই প্ৰভিজনছখিনি এজন যেতিয়া ইনডিজেন্ট পাৰ্সনে এপিল কৰিব সেই প্ৰচিডিউৰখিনিটো একেধৰণে এপ্লিকেবল হ'ব। তো তোমালোকৰ সিপিসিত এজন ইনডিজেন্ট পাৰ্সনে কিদৰে এপিল কৰিব সেই প্ৰচিডিউৰখিনি অৰ্ডাৰ আকাৰে দিয়া হৈছে। সো তোমালোকে আৰু এটা হোমৱৰ্ক দিছো এই ক্ষেত্ৰত তোমালোকে সেই প্ৰভিজনছখিনি কোনটো অৰ্ডাৰত আছে তাৰ বিষয়ে তোমালোকে কমেন্ট কৰি দিবা। আৰু ইয়াৰ পিছত আছে নেক্সট সেকশন 14 এই সেকশনৰ 14ত কোৱা হৈছে যে কিছুমান ক্ষেত্ৰত কোৰ্টৰ টাইম পিৰিয়ডটো কেতিয়াবা মানে জুৰিসডিকশন নোহোৱাকৈ যদি কোৰ্টে সেই সুটখনত খটাই আছে যিটো নেকি বোনাফাইড গ্ৰাউণ্ডত মানে যিটো মানে জানি বুজি কৰা যিটো নহয়
তেনেকুৱা ক্ষেত্ৰতো যদি সেই কোৰ্টৰ টাইম সেই সুদখনৰ যদি খৰচ হৈছে তেনেকৈ তেতিয়া সেই টাইমখিনিও এক্সক্লুড কৰি দিব লাগিব সেই লিমিটেশ্যন টাইম পিৰিয়ডত যিটো কাউণ্ট কৰাৰ পৰা লিমিটেশ্যন এক্টৰ এই সেকশন 15 যিখিনি প্ৰভিজনছ হয় সেইখিনি CPC যিখিনি ইণ্টাৰিম অৰ্ডাৰ আছে সেই চেপ্টাৰটোৰ লগত ৰিলেটেড অৰ্থাৎ সেই ইণ্টাৰিম অৰ্ডাৰবিলাকৰ ভিতৰত তোমালোকে এটা পাইছিলে ইনজাংকশ্যন বা ৰিচিভাৰ আৰু ইয়াৰ উপৰিও কিছুমান প্ৰচিডিঙত কোৰ্টে নটিচ দিওঁতে বা কিবা ক্ষেত্ৰত যদি লয়ে বিচৰা ধৰণৰ পাৰ্টি কনচেণ্ট অবটেইন কৰোঁতে বা কিছুমান ক্ষেত্ৰত যদি ইমুভেবল প্ৰপাৰ্টিজ চেলৰ প্ৰচিডিঙৰ ক্ষেত্ৰত যদি টাইম খৰচ হৈছে ডিফেণ্ডেণ্টৰ যদি সেই সুতৰ প্ৰচিডিঅ'ৰখিনি যদি এবচেণ্ট থাকি যদি ডিলে কৰিছে সুতখিনিৰ প্ৰচিডিংটো চ' সেই টাইমখিনিও সেই লিমিটেশ্যন পিৰিয়ডটো কাউণ্ট কৰাৰ পৰা বাদ পৰিব বুলি সেকশন 15ত কোৱা হৈছে ইয়াৰ পাছৰ প্ৰভিজনছখিনি হৈছে সেকশন 16ৰ পৰা 23 এই প্ৰভিজনছখিনি পোষ্টপনমেণ্ট অফ লিমিটেশ্যন বুলি কোৱা হৈছে যেহেতু মই ইয়াৰ আগৰ প্ৰভিজনছখিনি কৈছোঁ যে লিমিটেশ্যন পিৰিয়ড টাইম পিৰিয়ডটো যেতিয়া কাউণ্ট কৰিব চ' সেই সুতখন আৰম্ভ হোৱাৰ আগত যিখিনি টাইম পিৰিয়ড মানে পোষ্টপনমেণ্ট হৈ থাকে সেইখিনি এক্সক্লুড কৰি দিয়া হয় চ' এই সেকশনছৰ মতে এই প্ৰভিজনছখিনি এপ্লিকেবল হ'বলৈ হ'লে সেই প্ৰচিডিংখিনিত এটা কমপ্লিট কজ অফ একশ্যন থাকিব লাগিব কমপ্লিট কজ অফ একশ্যন মানে সেইটোৱে বুজিছে যিখিনি নেকি বাণ্ডল অফ ফেক্টছ অৰ্থাৎ এখন সুতখনৰ যিটো ছাবজেক্ট মেটাৰটো কেতিয়া ক'ৰ পৰা আৰু কেনেকৈ হৈছিলে ক'ত হৈছিলে সেই বিষয়ে কমপ্লিট ডিটেইলছ থাকিব লাগিব আৰু তেনেকুৱা ক্ষেত্ৰত যদি এজন পাৰ্চন যদি সেই সুতখন ফাইল কৰিব বুলি থাকোঁতে যদি ঢুকাই যায় চ' ঢুকাই গ'লেতো অলৰেডি যিটো প্ৰচিডিং হয় তাত ষ্টপ আহিয়ে যাব চ' সেই ঢুকাই যোৱাৰ পৰা যেতিয়ালৈকে সেই প্ৰচিডিংখিনি ষ্টপ হৈ থাকে চ' সেই টাইম পিৰিয়ডখিনিয়ে সেই লিমিটেশ্যন পিৰিয়ডৰ যিটো টাইম পিৰিয়ড কাউণ্টিং ষ্টাৰ্ট হ'ব তাৰ পৰা এক্সক্লুড কৰি দিয়া হ'ব আৰু যেতিয়া তেওঁৰ নামত সেই প্ৰচিডিংখিনি অৰ্থাৎ সুতখন বা কিবা এপ্লিকেশ্যন যেতিয়া তেওঁৰ লিগেল ৰিপ্ৰেজেণ্টেটিভে কোৰ্টত আৰম্ভ কৰিব যিদিনাৰ পৰা আৰম্ভ কৰিব চ' সেই দিনাৰ পৰাহে সেই লিমিটেশ্যন পিৰিয়ডৰ টাইম পিৰিয়ডখিনি কাউণ্ট কৰা হ'ব চ' এই প্ৰভিজনছখিনি প্লেইণ্টিফৰ ক্ষেত্ৰত এপ্লিকেবল হয় আৰু সেই একেধৰণৰ প্ৰভিজনছ ডিফেণ্ডেণ্টৰ ক্ষেত্ৰতো একেধৰণে এপ্লিকেবল হ'ব কিন্তু সেকশন 16 সাবসেকশন 3ত কোৱা হৈছে যে এই ৰুলখিনি যিখিনি নেকি ৰাইটছ অফ প্ৰিএম্পশ্যন বা ধৰণৰ ইমুভেবল প্ৰপাৰ্টি পজেশ্যন পাবলৈ যদি সুট ফাইল কৰা হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু এই প্ৰভিজনছখিনি এপ্লিকেবিলিটি নাই ইয়াৰ পিছত কোৱা হৈছে সেকশন 17 এই 17ৰ প্ৰভিজনছখিনি মতে যদি এজন পাৰ্টিয়ে কিবা ধৰণৰ সুট বা এপ্লিকেশ্যন যদি কোৰ্টত ফাইল কৰি আছে অন দ্য গ্ৰাউণ্ড অফ ফ্ৰড বা মিষ্টেকৰ কাৰণে চ' এই ক্ষেত্ৰত এই লিমিটেশ্যন এক্টৰ প্ৰভিজনছখিনি তেতিয়ালৈকে আৰম্ভ নহয় যেতিয়ালৈকে সেই পাৰ্টিজনৰ যিখিনি ফ্ৰড বা মিষ্টেক ডিছকভাৰী নহয় ইয়াৰ পিছত সেকশন 18 এই প্ৰভিজনছখিনিত কোৱা হৈছে যে ইফেক্ট অফ একনলেজমেণ্ট অন দ্য পিৰিয়ড অফ লিমিটেশ্যন অৰ্থাৎ কিবা এটা ৰাইট বা প্ৰপাৰ্টিৰ ক্ষেত্ৰত সুট এখন ফাইল কৰিবৰ কাৰণে যিটো লিমিটেশ্যন টাইম পিৰিয়ড আছিলে চ' সেই লিমিটেশ্যন টাইম পিৰিয়ডটো এক্সপায়াৰী হোৱাৰ আগতে যদি কোনোবা পাৰ্টিয়ে যদি সেই যিখিনি লাইবিলিটি আছিলে তাৰ বিষয়ে যদি একনলেজমেণ্ট কৰি দিয়ে চ' এই একনলেজমেণ্টটো কৰিবলৈ হ'লে পাৰ্টিয়ে সেই লিমিটেশ্যন টাইম পিৰিয়ডটো এক্সপায়াৰী হোৱাৰ আগতে কৰিব লাগিব আৰু তেওঁলোকে ৰিটাৰ্ণ ফৰ্মত দিব লাগিব আৰু যিখিনি মানে পাৰ্টিয়ে সেই লাইবিলিটিটো একনলেজমেণ্ট কৰি আছে সেই পাৰ্টিখিনিৰ ছিগনেচাৰো থাকিব লাগিব চ' সেই গোটেইকেইটা কণ্ডিশ্যন যদি সেকশন 18ত দিয়াৰ মতে যদি ফুলফিল হয় চ' এই ক্ষেত্ৰত যিটো ফ্ৰেছ পিৰিয়ড অফ লিমিটেশ্যন সেই যিদিনাৰ পৰা পাৰ্টিয়ে সেই বিষয়ে একনলেজমেণ্ট কৰিছে সেই তেতিয়াৰ পৰাহে আৰম্ভ হ'ব বুলি এই সেকশনটোত কোৱা হৈছে ইয়াৰ পিছৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি আছে সেকশন 19 এণ্ড 20 দুইখিনি একেলগতে দিয়া হৈছে চ' ইয়াত সেইটো ইফেক্টৰ কথা কোৱা হৈছে যদি কোনোবা এজন পাৰ্চনে কিবা ডেপ্ট বা সেই ডেপ্টটোৰ ৰিলেটেড কিবা যদি ইণ্টাৰেষ্ট বা লিগেচিৰ জৰিয়তে অৰ্থাৎ তেওঁ পূৰ্বপুৰুষৰ যদি কিবা ধাৰ বা ইণ্টাৰেষ্ট কোনোবা যদি পাৰ্চনক পে'মেণ্ট কৰিবলগীয়া হয় তো সেই ক্ষেত্ৰত লিমিটেশ্যন টাইম পিৰিয়ডটো কেনেকৈ কাউণ্ট কৰা হ'ব এই বিষয়ে কোৱা হৈছে চ' এই ক্ষেত্ৰত কোৱা হৈছে যদিহে পে'মেণ্টটো সেই পাৰ্চনজনে যিজন নেকি তেওঁৰ উপৰিপুৰুষৰ যিটো ধাৰ আছিলে সেইটো সেই যিটো টাইম পিৰিয়ড উল্লেখ আছিলে সেই টাইম পিৰিয়ডটো যদি এক্সপায়াৰী হোৱাৰ আগতে পে'মেণ্ট কৰি দিছে অৰ্থাৎ সেই পাৰ্চনজনে বা তেওঁৰ নিজৰ যদি এজেণ্টে তেতিয়া এই ক্ষেত্ৰতো যিটো ফ্ৰেছ পিৰিয়ড অফ লিমিটেশ্যন বুলি কোৱা হয় সেইটো তেতিয়াৰ পৰা কাউণ্ট কৰা হ'ব যিদিনাৰ পৰা নেকি সেই পাৰ্চনজনে সেই পে'মেণ্টটো কৰিছে তাৰপিছত নেক্সট হ'ল সেকশন 21 সেকশন 21ত কোৱা হৈছে যে এখন সুট ইনষ্টিটিউট কৰাৰ পিছত সেই সুটখনত যদি পাৰ্টি
সাবষ্টিটিউট বা এডিশ্যন হৈছে অৰ্থাৎ প্লেণ্টিফৰ ছাইডতো বা ডিফেণ্ডেণ্টৰ ছাইডতো চ' যিজন পাৰ্টি ছাবষ্টিটিউট হৈছে বা এডেড হৈছে সেই পাৰ্টিজনৰ এগেইনষ্টত কেতিয়াৰ পৰা সেই চুটখনৰ টাইম পিৰিয়ডটো আৰম্ভ হ'ব চ' এইখিনি ক্ষেত্ৰত কোৱা হৈছে যে যিদিনাৰ পৰা তেওঁ সেই চুটখনত পাৰ্টি হিচাপে এড বা ছাবষ্টিটিউট কৰা হৈছে সেইদিনাৰ পৰা আৰম্ভ হ'ব ক্ষেত্ৰত যদি কোৰ্ট ছেটিছফাইড হয় যে সেই পাৰ্টিজন যদি কিবা বনাফাইড মিষ্টেকৰ কাৰণে যদি বাদ পৰি আছিলে তেতিয়া সেই চুটখন এটা আগতীয়া ডেটত আৰম্ভ হৈছে বুলি ধৰি লোৱা হ'ব ইয়াৰ পিছত হৈছে ছেকশ্যন 22 ছেকশ্যন 22ত কোৱা হৈছে যে যদি কণ্টিনিউ ৰং অৰ্থাৎ কিবা যদি চুটত যদি কিবা ধৰণৰ ব্ৰিচ অফ কণ্টেক্ট বা টৰ্চ যদি কণ্টিনিউ হৈ থাকে তেতিয়া তেনেকুৱা ধৰণৰ প্ৰচিডিঙৰ ক্ষেত্ৰত যিটো ফ্ৰেছ পিৰিয়ড অফ লিমিটেশ্যন তেতিয়ালৈকে আৰম্ভ হৈ থাকিব যেতিয়ালৈকে সেই কণ্টিনিউইং ব্ৰিচ অফ কণ্টেক্টটো বা টৰ্চটো যেতিয়ালৈকে কণ্টিনিউ হৈ থাকে চ' ইয়াৰ পিছত আছে ছেকশ্যন 23 চ' এই ছেকশ্যন 23ত কৈছে যেতিয়া এখন চুট পাৰ্টিয়ে ফাইল কৰিব কম্পেনচেশ্যন বিচাৰি আৰু য'ত নেকি যিটো এক্টৰ কাৰণে কম্পেনচেশ্যন বিচাৰিছে সেইটো যদি স্পেচিয়েল ডেমেজ নোহোৱাকৈ যদি একশ্যনেবল নহয় তেনেকুৱা চুটৰ ক্ষেত্ৰত যিটো পিৰিয়ড অফ লিমিটেশ্যন সেইটো সেই সময়ৰ পৰা কাউণ্ট কৰা হ'ব যি সময়ত নেকি পাৰ্টিৰ লগত সেই ইনজুৰিটো হৈছে অৰ্থাৎ পাৰ্টিৰ ৰাইট ভাইলেশ্যন যেতিয়াৰ পৰা হৈছে সেই সময়ৰ পৰাই এই পিৰিয়ড অফ লিমিটেশ্যনটো কাউণ্ট কৰা হ'ব ইয়াৰ পিছত আছে ছেকশ্যন 24 চ' এই ছেকশ্যন 24ত কিছুমান ইনষ্ট্ৰুমেণ্টৰ বিষয়ে মেনশ্যন কৰিছে যিবিলাকৰ ক্ষেত্ৰত নেকি লিমিটেশ্যন টাইম পিৰিয়ডটো কেনেকৈ কেলকুলেট কৰা হ'ব সেই বুলি কৈছে আৰু যিটো কেলকুলেশ্যন কৰিব টাইম পিৰিয়ডৰ কাৰণে চ' সেইখন গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ ৰেফাৰেঞ্চৰ সহায়ত সেই টাইম পিৰিয়ডটো কাউণ্ট কৰিব ছেকশ্যন 24ত কৈছে যে এজন পাৰ্টিয়ে পজেশ্যনৰ থ্ৰুৰেদিও অ'নাৰশ্বিপ একুৱাৰ কৰিব পাৰে চ' তাৰ কাৰণে যিটো কণ্ডিশ্যনছ দিছে সেইটোৱে যে পাৰ্টিৰ যিটো ৰাইট কিবা এটা বস্তু যদি এক্সেছ কৰি আছে বা ইউজ কৰি আছে যেনে এয়াৰ ৱে বা ৱাটাৰ কোচ অন্য ধৰণৰ তেনেকুৱা ইজমেণ্টাৰী ৰাইট চ' এইবিলাক ক্ষেত্ৰত যদি পাৰ্টিয়ে একেৰাহে কাৰোৰ পৰা যদি কোনো ধৰণৰ ইণ্টাৰাপশ্যন বা হস্তক্ষেপ নোহোৱাকৈ 20 ইয়াৰ্ছৰ কাৰণে যদি সেই ৰাইটটো তেওঁ এক্সেছ আৰু ইউজ কৰি থাকিব পাৰিছে তেতিয়া এই ছেকশ্যন 24ৰ অনুসৰি সেই পাৰ্টিজনে তেনেকুৱা ধৰণৰ পজেশ্যনৰ জৰিয়তে পাৰ্টিয়ে অ'নাৰশ্বিপ একুৱাৰ কৰিব পাৰে আৰু যিবোৰ প্ৰপাৰ্টি গভৰ্ণমেণ্টক বিলং কৰে সেইবিলাকৰ ক্ষেত্ৰত সেই টাইম পিৰিয়ডটো হৈছে 30 ইয়াৰ্ছ চ' এইখিনি টাইম পিৰিয়ডৰ পিছত যেতিয়া তেওঁ প্ৰপাৰ্টিটো ইউজ কৰি থাকিব তেতিয়া সেই মানুহজনৰ সেই ৰাইটটো সেই তেনেকুৱা ধৰণৰ প্ৰপাৰ্টিৰ সাপেক্ষে এবছলিউট আৰু ইনডিফিজিবল হৈ যায় তাৰপিছত নেক্সট হ'ল ছেকশ্যন 27 এই ছেকশ্যনটো ইম্পৰ্টেণ্ট হয় কাৰণ এই প্ৰভিজনটোত সেই গোটেই লিমিটেশ্যন যিটো এখন অহাৰ ৰিজনটো ইয়াতো সোমাই আছে চ' ইয়াত কোৱা হৈছে যে এক্সটিংগুইছমেণ্ট অফ ৰাইট টু প্ৰপাৰ্টি তো জেনেৰেল প্ৰিন্সিপলটোৰ অনুসৰি ইয়াৰ আগৰ প্ৰভিজনছবিলাকত তোমালোকে কি পালা তাত কোৱা হৈছে যে লিমিটেশ্যন এক্টে ৰিমেডিটোহে বাৰ কৰি দিয়ে কিন্তু যিটো ৰাইট হয় সেইটো কিন্তু জীয়াই থাকে বুলি কৈছে গতিকে এটা ৰাইট ৰিমেডি নোহোৱাকৈ জীয়াই থাকিব পাৰে বুলি আগৰ প্ৰভিজনবিলাকত তোমালোকক কোৱা হৈছিলে কিন্তু ছেকশ্যন 27 সেই প্ৰভিজনছখিনিৰ কাৰণে এটা কমপ্লিট এক্সেপশ্যনো হয় কাৰণ এই ছেকশ্যনটোৰ জৰিয়তে এজন পাৰ্চনৰ যিটো ৰিমেডি পোৱাৰ অধিকাৰ অকল সেইটোৱে বাৰ কৰা নাই আৰু লগতে কোৱা হৈছে যে যদি সেই ৰিমেডিটো যদি নাথাকে ৰাইটটোৰ কাৰণে তেতিয়াহ'লে সেই ৰাইটটো অট'মেটিকেলি ডেষ্ট্ৰয় হৈ যাব এনেও এটা জেনেৰেল ল মতে এইটোৱে হোৱেন দেয়াৰ ইজ এ ৰাইট দেয়াৰ ইজ এ ৰিমেডি গতিকে ৰাইট থাকিলে ৰিমেডি থাকিব লাগিবই চ' এই একখনতো যদি ৰিমেডি খোজাটো যদি প্ৰহিবিট কৰি দিয়া হৈছে গতিকে ৰিমেডি নোহোৱাকৈ থকা ৰাইটটো ভেলুলেছে বুজায় চ' এই বস্তুটোকে ছেকশ্যন 27ত এক্সপ্লেইন কৰা হৈছে ইয়াৰ পিছত শেষত এই লিমিটেশ্যন এক্টৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি কনষ্টিটিউশ্যনৰ ৰিট পিটিশ্যনৰ লগত এটা কম্পেৰিজন কৰা হৈছে চ' কনষ্টিটিউশ্যনৰ যিখিনি লিষ্ট 3 এইটো লিমিটেশ্যন এক্টৰ যিখিনি ছাবজেক্ট মেটাৰ সেইখিনি ডিল কৰা হৈছে চ' জেনেৰেলি লেজিছলেচাৰে কোনো চিটিজেনৰ কেতিয়াও ফাণ্ডামেণ্টেল ৰাইট ভাইলেট কৰিব নোৱাৰে চ' সেই ফাণ্ডামেণ্টেল ৰাইট ভাইলেট নকৰাকৈ তেওঁলোকে যিবিলাক ষ্টেটিউট বা কোড আছে তাত নিৰ্দিষ্ট কিছুমান টাইম পিৰিয়ড প্ৰভাইড কৰি দিছে আৰু সেই নিৰ্দিষ্ট টাইম পিৰিয়ডৰ ভিতৰতে সেই পাৰ্টি যদি ৰাইট ভাইলেশ্যন হয় তেতিয়া সেই ক্ষেত্ৰত তেওঁলোকে কোৰ্টত প্ৰচিডিং ইনষ্টিটিউট কৰিব পাৰিব চ' এই ক্ষেত্ৰত লিমিটেশ্যন এক্টৰ ৰুলৰ দ্বাৰা সেই সময়খিনি চেঞ্জো কৰা হৈছে চেঞ্জটো এইদৰে ক'ৰবাত হয়তো সময়খিনি শ্বৰ্ট কৰি আৰু ক'ৰবাত ৰিজনেবল গ্ৰাউণ্ডত সেই টাইমখিনি এক্সটেণ্ড কৰিও দিয়া হৈছে চ'
এইখিনি সময়ৰ ভিতৰত পাৰ্টিক এলাউ কৰা হৈছে যাতে তেওঁলোকে আহি যদি তেওঁলোকৰ যেতিয়া ৰাইট ভায়োলেশ্যন হয় তেতিয়া সেই নিৰ্দিষ্ট সময়ৰ ভিতৰতে আহি ৰিমেডি বিচাৰিব লাগিব আৰু তেওঁলোকে যদি সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰিমেডিৰ কাৰণে যদি এপ্লাই নকৰে তেতিয়া সেই ক্ষেত্ৰত তেওঁলোকক সেই ৰাইটটো বাৰ কৰিও দিয়া হৈছে। চ' এই ক্ষেত্ৰত লিমিটেশ্যন এক্টখন কোনো কাৰণত আনকনষ্টিটিউচনেল নহয় আৰু কোনো চিটিজেনৰ কাৰণে এখন অফেন্সিভো নহয়। কিন্তু এই লিমিটেশ্যন এক্টৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি ৰিট পিটিশ্যনৰ ক্ষেত্ৰত এপ্লিকেবল নহয় বুলি কৈছে। কাৰণ ৰিট পিটিশ্যন কিয় ফাইল কৰা হয়, আণ্ডাৰ আৰ্টিকল 32ৰ মতে যেতিয়া এজন পাৰ্টিৰ ফাণ্ডামেণ্টেল ৰাইট ভায়োলেশ্যন হয় তেতিয়া তেওঁ সুপ্ৰিম কোৰ্টত সেই ৰিট পিটিশ্যনখন ফাইল কৰিব পাৰে আৰু আৰ্টিকল 226ৰ মতে যেতিয়া এজন চিটিজেনৰ ফাণ্ডামেণ্টেল ৰাইট আৰু লিগেল ৰাইট ভায়োলেশ্যন হ'লে তেতিয়া তেওঁ হাইকোৰ্টত এপ্ৰ'চ কৰিব পাৰে। গতিকে লেজিসলেচাৰে কোনো কাৰণত পাৰ্টিৰ ফাণ্ডামেণ্টেল ৰাইট ভায়োলেশ্যন কৰিব নোৱাৰে। গতিকে সেই ফাণ্ডামেণ্টেল ৰাইট এনফৰ্চ কৰিবৰ কাৰণে ৰিট পিটিশ্যনখন একোটা ৱেপন হয়। গতিকে সেই ৰিট পিটিশ্যনৰ ক্ষেত্ৰত যদি লেজিসলেচাৰে লিমিটেশ্যনৰ টাইম পিৰিয়ড বান্ধি দিয়ে তেতিয়া এই ক্ষেত্ৰত পাৰ্টিৰ ইনডাইৰেক্টলি ফাণ্ডামেণ্টেল ৰাইট ভায়োলেশ্যন হোৱাই বুজাব। আৰু এনেকুৱা ক্ষেত্ৰত যদি কোনোবা লেজিসলেচাৰে চিটিজেনৰ যদি ফাণ্ডামেণ্টেল ৰাইট ভায়োলেশ্যন কৰে তেতিয়া লেজিসলেচাৰৰ তেনেকুৱা এক্টৰ কাৰণে এই আৰ্টিকল 13ৰ আণ্ডাৰত কুৱেশ্যনেবল হ'ব। চ' এনেকুৱা কাৰণতে এই লিমিটেশ্যন এক্টৰ যিখিনি প্ৰভিজনছ হয় সেইখিনি ৰিট পিটিশ্যনত এপ্লিকেবল নহয়। কিন্তু আকৌ কোৱা হৈছে যে লিমিটেশ্যন এক্টৰ প্ৰভিজনছখিনি যিখিনি আৰ্টিকল 32 আৰু 226ত যদিও এপ্লিকেবল নহয় কিন্তু কেতিয়াবা জুডিচিয়াৰী ফালৰ পৰা সেই লিমিটেশ্যন এক্টৰ টাইম পিৰিয়ড ৰেফাৰ কৰিও পাৰ্টিক সেই ৰিমেডিটো দিয়াত কোৰ্টে ৰিফিউজ কৰিব পাৰে যদিহে তেওঁ যিখিনি নিৰ্ধাৰিত সময় তাতকৈ যদি বহুত ডিলে কৰি পেলাই প্ৰচিডিংটো ষ্টাৰ্ট কৰিছে। আৰু কেতিয়াবা এনেকুৱা হয় পাৰ্টিয়ে ৰিট পিটিশ্যনৰ জৰিয়তে ৰিমেডি বিচাৰি আছে আৰু সেই ৰিট পিটিশ্যনৰ যিটো ৰিমেডি বিচাৰি আছে এখন অৰ্ডিনাৰী ছুটৰ লগত যদি কৰেছপণ্ড হয়, অৰ্ডিনাৰী ছুট মানে সেইটোৱে বুজাইছে যিখন ছুট নেকি অৰিজিনেল জুৰিছডিকশ্যন থকা কোৰ্টত ফাইল কৰা হয়। চ' যিখন অৰিজিনেল জুৰিছডিকশ্যন থকা কোৰ্ট সেইখন লিমিটেশ্যন এক্টৰ প্ৰভিজনৰ দ্বাৰা বাইণ্ডিং হ'ব। চ' কোৰ্টে সেই ৰিট জুৰিছডিকশ্যনৰ ক্ষেত্ৰত নিজৰ ৰুল অফ প্ৰচিডিউৰ এডপ্ট কৰে। কিন্তু তেনেকুৱা যদি প্ৰচিডিউৰ যদি অভাৱ হয় তেতিয়া কিছুমান স্পেচিয়েল চাৰ্কামষ্টেঞ্চত সেই ৰিট জুৰিছডিকশ্যনৰ কাৰণেও তেনেকুৱা লিমিটেশ্যন টাইম পিৰিয়ডটো ইম্প'জ কৰিব পাৰে। আৰু ইয়াৰ উপৰি এইখনত কোৱা আছে যে যিখিনি ছেকশ্যন 27ৰ প্ৰভিজনছ আছিলে অৰ্থাৎ যেতিয়া এজন পাৰ্চনৰ যেতিয়া ৰাইটটো এক্সটিংগুইছ হৈ যায় তেতিয়া সেই পাৰ্চনজনে সেই ৰাইটটোৰ কাৰণে কোনো ধৰণৰ ৰিমেডি ক্লেইম কৰিব নোৱাৰে। চ' সেই একেখিনি প্ৰভিজন আৰ্টিকল 32ৰ ক্ষেত্ৰতে এপ্লিকেবল হ'ব। যদি ৰাইটটো অলৰেডি এক্সটিংগুইছ হৈ গৈছে তেতিয়া সেই এক্সটিংগুইছ হোৱা ৰাইটটোৰ কাৰণে পাৰ্টিয়ে ফাণ্ডামেণ্টেল ৰাইট ভায়োলেশ্যন হৈছে বুলি আৰ্টিকল 32ৰ আণ্ডাৰত কোনো ধৰণৰ ৰিট পিটিশ্যন ফাইল কৰিব নোৱাৰে। আৰু ইয়াৰ উপৰি অন্য কিছুমান ক্ষেত্ৰত কোৰ্টে পাব্লিক পলিচি গ্ৰাউণ্ডতো সেই লিমিটেশ্যন এক্টৰ যিখিনি প্ৰভিজনৰ জৰিয়তে যদি কোনোবা পাৰ্টি যদি ৰাইট এক্সটিংগুইছ হৈ গৈছে সেই ক্ষেত্ৰতো কোৰ্টে ৰিমেডি দিবলৈ ৰিফিউজ কৰিব পাৰে। চ' লাৰ্ণাৰ্ছ এইখিনি আছিলে লিমিটেশ্যন এক্টৰ ওপৰত প্ৰভিজনছ। ইয়াৰ আগতে তোমালোকলৈ সেই একে ৰিকুৱেষ্ট থাকিব, তোমালোকে যদি ভিডিঅ'বোৰ চাইছা তেনে ভিডিঅ'বোৰ লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, লগতে জুৰিছ টেম্পলৰ সেই যিটো চেনেল হয় ছাবস্ক্ৰাইব কৰিবা। তাত থকা বেল আইকনটো তোমালোকে প্ৰেছ কৰি দিবা যাতে ইয়াৰ পিছত যিবোৰ ভিডিঅ' আহি থাকে তাৰ কাৰণে যাতে নটিফিকেশ্যন পাই থাকা। তেন্তে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। নমস্কাৰ।